মাধৱৰ চৰিত্ৰ অৱতাৰ শিৱই নাৰদক উপদেশ দিছে। প্ৰথম ভাগ। ৰাম শংকৰ বদতি শুনা মুনিবৰ কহু বেদান্তৰ তত্ৰ এবে মাধৱৰ শুনি চৰিত্ৰ অৱতাৰ কেন মত্ৰ নাহি জন্ম কৰ্ম জানিবা কৃষ্ণৰ তথাপিতো জন্ম ধৰা সেই অৱতাৰ জানিয়া জীৱৰ মহাদুখ দূৰ কৰা। মাধৱৰ কোনো জন্ম কৰ্ম নাই, তথাপিও তেখেতে দুষ্টক দমন সন্তক পালন জীৱ নিষ্ঠাৰ কাৰণে তেখেতে অৱতাৰ লয়। পৰম দয়ালু গুণক ধৰিয়া যিটো পূৰ্ণ ভগৱন্ত তুমি সমজিতো ভকত জনক লীলায়ে কৃষ্ণ পাৱন্ত দুষ্টক সংহৰি মহালীলা কৰি ভক্তক কৰা পালন সেই নিমিত্তে জানিবা নিশ্চয় বুলি পুনু নাৰায়ণ ৰামে নৱবিধ ৰূপ অৱতাৰ ধৰি ধৰ্মক কৰাই উদ্ধাৰ অধৰ্মক নাশী জগত প্ৰকাশী নিস্তাৰ কৰা সংসাৰ। কৃষ্ণই পূৰ্ণ ভগৱন্ত ৰূপ ধাৰণ কৰিছিলে। এই কথাখিনি শিৱই নাৰদক কৈছে যে তোমাৰ সমান এজন বৈষ্ণৱক পাই তেখেতৰ মহা লীলা কৰিছিল। তেওঁ পাবৰ কাৰণে বাঞ্ছা কৰিছিলে যে কৃষ্ণ অৱতাৰত যিবিলাক দুষ্ট দৈত্যক তেওঁলোক সংহাৰ কৰি ভক্তক সদায় পালন কৰিছিলে। সেইকাৰণে তেওঁ অৱতাৰ লৈছিলে নাৰায়ণ ৰূপে, যে নবিধ ৰূপ ধৰি পেলাই ধৰ্মক ৰক্ষা কৰিছিল। আৰু কৃষ্ণ অৱতাৰ সতি 10 অৱতাৰ, যে অধৰ্মবিলাক সকলোবিলাক নাশ কৰি পেলাই জগত তেখেতে প্ৰকাশ কৰিছিল জগত নিষ্ঠাৰৰ কাৰণে। ৰাম কৃষ্ণ অৱতাৰ লীলাক সংক্ষেপী কহিবে কোন জনে তথাপি তোমাতো কিছু ভাগ কহোঁ সকলো জানাই আপুনি ৰামে যত চৰাচৰ জানিবা কৃষ্ণৰ সবে বংশ অৱতাৰ হৰিত পৃথক
নাই একোজন কৈলো মুনি তত্ৰ সাৰ যে কৃষ্ণৰ অৱতাৰ কৈ কোনো শেষ কৰিব নোৱাৰে যে নাৰদক শিৱই কৈছে যে মই কিছু কথা কওঁ যে কৃষ্ণই এই বিশ্ব চৰাচৰত তেখেতে অংশ হিচাপে সকলোতে তেওঁ পৰমাত্মাৰে চলাই আছে যে হৰিত পৃথক এই বিশ্বত একো নাই কৃষ্ণ হৈছে পৰম তত্ত্ব ৰাম ভকতি নভৈলে জানিবা ব্ৰহ্মাৰো নিস্তাৰ নাহি সাক্ষাত্ৰ সামান্য জনৰ কৈতলে খাৱাছে কহিলো মুনি মাত্ৰ ৰাম যিটো নিজ পিতৃ তাহাংক নভজি আনত কৰে বিশ্বাস এইহে নিমিত্তে নৰক নেৰাই ভয় লাখি তু সৰ্বনাশ যে ভক্তি নহ'লে ব্ৰহ্মা হ'লেও মুক্তি নহয় যে আমাৰ নিচিনা সাধাৰণ লোকৰ তাত ক'ত লেখা আছে এই বুলি শিৱই নাৰদক কৈছে যে জগত পিতৃ হৈছে ঈশ্বৰ কৃষ্ণ যে তেখেত সকলো হৃদয় পদ্মত চৈতন্য স্বৰূপে চলাই আছে যে তেখেতক এৰি যেনি আমি ধন ধান পুত্ৰ ভাৰ্যা এইবিলাকত যেনি আমি বিশ্বাস কৰোঁ যে তাৰ কাৰণে কি হয় আমি সংসাৰ বহুত দুখ সুখ তাপ জ্বালা যন্ত্ৰণাত আমি ভোগ কৰি এই সংসাৰত আমি সৰ্বনাশ হ'বলগীয়া হয় সেইবিলাকত মহা তাপ আছে ৰাম যত জীৱ ৰাখি জানি বাহাৰিষি সবে হৰি অংশ হয় ভজিলে মাত্ৰকে নাৰায়ণ হোৱে নাহিকে কিছু সংশয় হয়া ব্ৰহ্মংশ স্বৰূপ পাহৰি ফুৰে জুনি জাত হৈ মোহ হয়া হৰি পদে সেৱা এৰি নৰক তাপনেৰে এই সংসাৰত যিমানবিলাক জীৱ আছে সকলো ঈশ্বৰ অংশ জীৱ যে ভজিলেই নাৰায়ণ হয় ইয়াত কোনো সন্দেহ নাই এইবুলি শিৱই নাৰদক কৈছে অৰ্থাৎ আমাৰ মনুষ্য লোকসকলকে কৈছে যে আমি সকলোৰ ব্ৰহ্ম অংশৰ জীৱ যে তেখেতক পাহৰিলে মোহত যদি হৰি পথ সেৱৰি এৰো তেতিয়া কি হ'ব আমি বিভিন্ন ধৰণৰ এই সংসাৰত চাৰিমুঠি জীৱত নিজজনীত আমি ঘূৰি ফুৰিব লাগিব বিভিন্ন ধৰণৰ তাপ সুখ বেজাৰত আমি পাবলগীয়া হয় ৰাম বিৰাট পৰ্যন্ত কৰি জানা মুনি সবে জীৱ অংশ হৈ ভজিলে মাত্ৰকে জানা মহাশয় মুকুতি লাভ মিল
অৱতাৰ জানা খাৰে খাৰ লীলা ৰূপ আশা ধৰি কাৰণত মাত্ৰ অংশ কলা বুলি সবে পুৰ নচিৰি হৰি যে বিৰাট পৰ্যন্তগিৰি যিমানবিলাক জীৱৰ অংশ আছে এই সকলোৱে ভজিলেই এই বিশ্বত আমাৰ মনুষ্য লোকসকলে মহা এই সংসাৰৰ পৰা মুক্তি পায় যে আন অৱতাৰত যিমানবিলাক লীলা আছে যে সি কেৱল অংশকলা যে পূৰ্ণ শ্ৰীহৰিয়ে অংশকলা ৰূপে লৈছিলে তথাপিতো নাৰদে কৈছে যে শিৱই নাৰদক কৈছে যে তোমাক মই বেলেগে কওঁ শুনা ৰাম তথাপি তোমাতো বেলেগাই কহোঁ গোবিন্দৰ অৱতাৰ মৎস্য কুৰ্ম মুখ্য পুনেৰে সে অংশ জানা মুনি খাৰে খাৰ কপিল প্ৰমুখে জানাই আপোনাক ইটো জ্ঞান কলা হৈ দক্ষ মুখ্য কৰি যত জানা মুনি হুৱে সৃষ্টি কলাময় ৰামে যত জীৱ ৰাখি জানিবা ঋষি সবেও হৰি বিভূতি অৱতাৰ পূৰ্ণ দৈৱ কি নন্দন জানিবা ঋষি সম্প্ৰতি যিটো মহাশয় নাৰায়ণ ৰূপে ব্ৰহ্মাত শাস্ত্ৰ কহিলা ভাগৱত পূৰ্ণ তাহাক জানিয়া শাস্ত্ৰক তত্ৰ বুজিলা যে মৎস্য কুৰ্মৰ যিমানখিনি অংশ আছে এই গোটেইখিনি পূৰ্ণ অংশ আৰু কপিল প্ৰমুখ্যে যিখিনি আছে এইখিনি হৈছে জ্ঞান কলা বুলি কৈছে আৰু দক্ষ মুখ্য যিখিনি সৃষ্টি কৰিলে এইখিনি হৈছে সৃষ্টি কলা যে যিমানবিলাক জীৱ আছে এই সকলোবিলাক ঈশ্বৰৰ বিভূতি ৰূপত যে কৃষ্ণ হৈছে পূৰ্ণ অৱতাৰ গ্ৰহণ কৰিছিলে যে নাৰায়ণে ব্ৰহ্মাত শাস্ত্ৰ কথা কৈছিলে আৰু ব্ৰহ্মাই তেখেতক পূৰ্ণ ভাগৱত বুলি তেখেতে শাস্ত্ৰ তত্ত্ব জানিলে কৃষ্ণৰ কৃপাত যে যত দেখা পুত্ৰ পত্নী সবে মায়াময় কৃষ্ণে সে পৰম তত্ত্ব জানিমা নিশ্চয় যে কৃষ্ণ হৈছে পৰম তত্ত্ব এই কথা জানি তেখেতক আমি সদায় ভজিব লাগে তেতিয়া জীৱ জগতৰ কল্যাণ সাধন হয় যে যিমানবিলাক জীৱ আছে এই বিশ্ব ব্ৰহ্মাণ্ডত সকলো আমি হৰি অংশ যে তেখেতে পিতৃ আমি আমাৰ মাতৃ হৃদয়ত থাকি তেখেতে আমাক সকলোকে জড় জগতক চৈতন্য চলাইছে যে পিতৃ বুলি আমি তেখেতক সৰ্বক্ষণে নাম স্মৰণ কৰি এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'লে সকলো জীৱ জগতৰে মানৱ জাতিৰ কল্যাণ হওক বুলি আমি আত্মা ঈশ্বৰ কৃষ্ণৰ
সবাৰো হৈ আমি প্ৰাৰ্থনা কৰিছোঁ। গুৰু নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি পৰিয়ুক মায়ং নিজা আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা বৈৰা কৃষ্ণ 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 কৃষ্ণ।